নমস্কাৰ দৰ্শকসকল, পুনৰ আন এটি ৰিয়েকশ্যন ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ভূপেন বৰাৰ কিছু বক্তব্য শুনি লওঁ আহক। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শাসনৰ নামত যিটো শোষণ হৈ আছে আৰু আঁচনিৰ নামত যিটো স্বজন তোষণ হৈ আছে আৰু সমষ্টিভিত্তিক তেওঁলোকে বেলেগ বেলেগ ধৰণে এটা বিন্যাস কৰি পেলাই কিছুমান সমষ্টিক যিধৰণে ৰাইজক উপেক্ষা কৰা হৈছে, এই কথাখিনি পুংখানুপুংখভাৱে আজি আমি সভাত আলোচনা কৰিছোঁ আৰু খুব সোনকালে কংগ্ৰেছ দল আৰু কংগ্ৰেছ বিধায়িনী দলৰ এক শক্তিশালী গণতান্ত্ৰিক প্ৰতিক্ৰিয়া আপোনালোকে দেখিবলৈ পাব। উপ নিৰ্বাচনৰ আগতেনো বিজেপি কেতিয়া জিকিছিলে? যেতিয়া আমাৰ দিনত উপ নিৰ্বাচন হৈছিলে, উপ নিৰ্বাচনত আমি যেতিয়া 15 বছৰ শাসনত আছিলোঁ, কোনখন চিটত বিজেপি জিকিছিলে? কোনখন চিটত এজিপি জিকিছিলে? আমি শাসনত থাকোঁতে কোনখন কাউন্সিল বিজেপিয়ে বনাইছিলে? কোনটো পঞ্চায়ত বিজেপিয়ে জিকিছিলে? নে বিজেপিয়ে যদি মানুহৰ কাৰণে ইমানেই কাম কৰিছে, অসমৰ ৰাইজ যদি বিজেপিৰ প্ৰতি ইমানেই সন্তুষ্ট হৈ আছে, বিজেপি ইমান কিয় ভয় খাইছে? ৰাইজে স্মাৰ্ট মিটাৰৰ নামত যিটো লুণ্ঠন হৈছে, মূল্য বৃদ্ধিৰ নামত যিটো ৰাইজৰ ওপৰত শোষণ হৈছে, আজি বিভিন্ন আঁচনিৰ নামত যিটো স্বজন তোষণ হৈ আছে, এই কথাবিলাকৰ বহিঃপ্ৰকাশ পঞ্চায়ত নিৰ্বাচনত ঘটিব। সেইকাৰণে এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত ল'ব পৰা নাই পঞ্চায়ত পাতোঁ নে নেপাতোঁ, এবাৰ পাতোঁ এবাৰ নেপাতোঁ কৰি হুহুকা পিছলা কৰি আছে। আমি কংগ্ৰেছ সাজু। পঞ্চায়ত নিৰ্বাচনত আপোনালোকে দেখিব যে কি ধৰণে অসমৰ ৰাইজে বিজেপিৰ বিৰুদ্ধে ক্ষোভৰ যিটো বহিঃপ্ৰকাশ, সেইটো সাংঘাতিকভাৱে যে ঘটিব, সেইটো নিশ্চিত। দৰ্শকসকল, মই ভাবোঁ ভূপেন বৰাই নিজৰ গাঁওখনতে ভালকৈ গৈ পোৱা নাই। গৈছে, কিন্তু মানুহৰ ঘৰে ঘৰে গৈ বুজ লোৱা নাই কথাবিলাকৰ। এতিয়াও স্বজন তোষণ বোলা বস্তুটো নায়েই অসমত, মই ডাঠি ক'ব খোজোঁ। কিয়নো পূৰ্বৰ দৰে ৰাজনীতি কৰি হিমন্ত বিশ্ব শৰ্মাই অনাগত দিনত নিজৰ সিংহাসনখন কেতিয়াও হেৰুৱাই নলয়। তেওঁ অতি বিচক্ষণ ৰাজনীতিক। পূৰ্বতে আছিলে দলৰ কৰ্মীবিলাকৰ ইষ্ট কুটুম্ব বা অঙহী বঙহীবিলাকে সুবিধাবিলাক পায়। আমাৰ মনত আছে, সূতা এগিলাচা পাবলৈকে বা যিকোনো চৰকাৰী আঁচনি সুফল পাবলৈ হ'লে কেনেকৈ নেতা পালি নেতাৰ হাতে ভৰি ধৰিব লগা হৈছিলে। কিন্তু এতিয়া সময় সলনি হৈছে। হিমন্ত বিশ্ব শৰ্মাই জানে যে এতিয়া সেই আগৰ সময় নাই। আগৰ দৰে চলিব গ'লে তেওঁ বেছিদিন টিকিব নোৱাৰে। গতিকে তেওঁ সকলোকে ভগাই দিছে। সবকা সাথ সবকা বিকাশ নীতিৰে তেওঁ চলিছে। আপোনালোকে মুছলমান গাঁৱৰ কোনোবা এগৰাকী মহিলাৰ ওচৰলৈ যাওক, এনেকুৱা এগৰাকী মহিলা ওলাই দিয়ক যিগৰাকীয়ে অৰুণোদয় পোৱা নাই, যিগৰাকীয়ে চৰকাৰী সুফল পোৱা নাই। গতিকে সেই স্বজন তোষণৰ কথাটো নাই। আজিকালি চাকৰি নাপালে চৰকাৰক গালি নাপাৰে, অভিভাৱকে ল'ৰাটোক গালি পাৰে, ষ্টাডি নকৰক, ল'ৰাটোৱে ভাগ্যক ধিয়াই মই কিয় পাছ কৰিব নোৱাৰিম। গতিকে এনেকুৱা ক্ষেত্ৰত আপোনালোকে যদি এনেধৰণৰ বেচলেছ কথা কৈ জনসাধাৰণক সন্মোহিত কৰিব পাৰিম বুলি ভাবিছে, তেনেহ'লে ভুল কৰিছে। আপোনালোকে সত্যক স্বীকাৰ কৰি লওক যে সঁচাকৈ হয়, মোক পাইছে, তাতোকৈও কিন্তু আমি দিব পাৰিম, আমি তাতোকৈও ভাল কৰিম। এইখিনিয়ে যথেষ্ট নহয় সমাজ এখন চলিবলৈ বা মানুহ চলিবলৈ। গতিকে সেইখিনি কৰক, সত্যক স্বীকাৰ কৰি তাৰ আগত কিবা কৰিব পাৰে নেকি জনসাধাৰণৰ আগৰ সন্মুখত ৰাখক। 2 নম্বৰতে মই যে কৈছিলোঁ কংগ্ৰেছক ব্লেকমেইলিং কোনে কৰি আছে। আচলতে যিবোৰ উদ্ভিদৰ খামুচি ধৰিবলৈ, শিপাই খামুচি ধৰিবলৈ মাটি নাথাকে, সেইবিলাকে গছতে খামুচি ধৰে, যাক আমি ৰঘুমলা বুলি কওঁ। কংগ্ৰেছক বৰ্তমান এনেকুৱা কিছুমান ৰঘুমলাই আগুৰি ধৰিছে, এতিয়া জোৰ পুৰি হাত পাইছে, এৰুৱাই দিব নোৱাৰি, ধৰি ৰাখিবও নোৱাৰি। এই ৰঘুমলাবিলাকে কংগ্ৰেছক উন্নতিৰ পথত বাধা দি আছে। আপোনালোকে চাব, গৌৰৱ গগৈ ডাঙৰীয়াই এই ৰঘুমলাবোৰ আঁতৰাই ইলেকশ্যন খেলিছিল, কিন্তু পৰিণাম কি হ'ল আপোনালোকে দেখিলে। সেই ৰঘুমলাবিলাকে বিৰুদ্ধাচৰণ কৰিলে। গতিকে এনেকুৱা এটা অৱস্থা আহিছেগৈ, ৰঘুমলাবিলাকৰ নিজস্ব মাটিও নাই, সমাজত কোনো ধৰণৰ অৱস্থিতি নাই, গছজোপাতে আছে। এতিয়া তেওঁলোকক এৰুৱাই দিলেও বিপদ, ৰাখিলেও বিপদ। গতিকে কেনেকৈ এই ৰঘুমলাক আঁতৰাব পাৰি, সেইটোহে আপোনালোকৰ চিন্তাৰ বিষয় হোৱা উচিত। আপোনালোকক এক প্ৰকাৰ ব্লেকমেইলিং কৰি আছে কিছুমান দলে যে বিজেপি মহাশক্তিশালী দল, সেই দলক পৰাভূত কৰিবলৈ আমি সকলো একলগ হ'ব লাগিব। একলগ হ'ব লাগিব বুজিছোঁ, কিন্তু লগ হ'বলৈ শক্তিওতো লাগিব কাৰোবাক যে আপোনালোকে লগত ল'ব, সেই মানুহজনৰ শক্তি আছে নে নাই যুঁজিবলৈ, সেইটো চোৱাটো অতিকে দৰকাৰ। এই শক্তিহীন মানুহবিলাকে আপোনালোকক ব্লেকমেইলিং কৰি আছে। যদি আমাক লগ নলওঁ তেনেহ'লে আমি বিৰুদ্ধাচৰণ কৰি আপোনালোকৰ
বহুত কাটাম যেনে বিহালীত হৈছে আৰু যদি লগ ল'লেতো আপোনালোকে সেই একেই তেওঁলোকৰ মানুহেই নাই আপোনালোকক চাই যি ভোট দিব সেয়ে দিব গতিকে খুব চিন্তাৰ বিষয় এই কথাবিলাকহে আপোনালোকে ভাবক এই বেচলেছ কথা কিছুমান কয় সমাজৰ ওচৰত হাঁহিয়া ধেয়া হ'ব আপোনালোকে আৰু জনাৰৰ মন জয় কৰাটো দূৰৰে কথা গতিকে দৰ্শকসকলৰ কি অভিমত আপোনালোকে জনাওক কমেণ্ট বক্সলৈ গৈ দীঘল হৈ যায় ভিডিঅ'টো গতিকে আজিলৈ এৰিছোঁ ভালে থাকক কুশলে থাকক ধন্যবাদ